Hey guys, APSC পৰা requirement কাৰণে notification আহিছে যদি আপুনি ভাবি আছে APSC ত আপুনি আপোনাৰ নিজৰ career start কৰিব তেতিয়াহ'লে আপুনি এইটো video complete check কৰিব পাৰে এইটো requirement regarding মই details খিনি systematic provide কৰিম যদি আপুনি interested হয় তেতিয়া আপুনি check কৰিব পাৰিব requirement overview খিনি লগতে vacancy details আৰু vacancy খিনি apply কৰোঁতে আপুনি কি কি eligibility criteria follow কৰিব লাগিব কেনেকৈ আপুনি apply কৰিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব selection process কেনেকুৱা হ'ব কিমান salary আপুনি receive কৰিব তাৰে complete details মই systematic আপোনাক এইটো ভিডিঅ'ত provide কৰিম যদি এইটো requirement regarding কোনো ধৰণৰ question থাকে আপুনি ভিডিঅ'টোৰ comment sectionত comment কৰি দিব within 48 hours ৰ ভিতৰত আপুনি job alert SK টিমৰ পৰা response হ'ব যদি আপুনি interested দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাই লওক APSC ৰ পৰা যিটো requirement আহিছে য'ত আপুনি apply কৰিব পাৰিব junior engineer পোষ্টৰ কাৰণে notification আহিছে যদি আপুনি বিচাৰে advertisement numberটো দি আছে আপুনি এইটো নোট কৰি ল'ব পাৰে এতিয়া চাই লওক আপুনি requirement যেটো আহিছে তাৰে যেটো overview আছে এইটো requirement overview খিনি আপুনি এইটো ভিডিঅ systematic চেক কৰিব পাৰিব এতিয়া চাই লওক requirement যেটো overview দিয়া আছে organization assam public service commission ৰ পৰা আহিছে notification টো short from APSC আৰু ডিপাৰ্টমেন্ট টো দিয়া আছে যেটো আপোনাৰ পাব্লিকৰ বিল্ডিং এণ্ড নেশনেল হাইৱে ডিপাৰ্টমেন্ট অফ আসামৰ কাৰণে আহিছে notification টো পোষ্ট নেম দি আছে আপুনি এপ্লাই কৰিব পাৰিব জুনিয়ৰ ইঞ্জিনিয়াৰ য'ত আপোনাৰ ইলেক্ট্ৰিকেলৰ কাৰণে আছে পোষ্ট য'ত আপুনি টোটেল 53 পোষ্ট দি আছে য'ত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাই লওক আপোনাৰ ৰেমুনাৰেশ্যন এণ্ড পে স্কেল খিনি দি আছে য'ত আপোনাৰ মেক্সিমাম যেটো পে আউট দি আছে আপুনি 70000 ৰিচিভ কৰিব আৰু যেটো পে স্কেল দি আছে স্কেল পেটো আপোনাৰ যেটো আপোনাৰ পেমেন্ট টো এপ্লিকেবল হ'ব আৰু 14000 ৰ পৰা লৈ কিনে আপুনি 70000 ৰিচিভ কৰিব লগতে যেটো গ্ৰেড পে দি আছে আপুনি 8700 আপুনি পাৰ মান্থ ৰিচিভ কৰিব লগতে বেনিফিটস দি আছে আদাৰ যিখিনি এলাউন্সেস আছে এজ পাৰ যেটো ষ্টেট গভৰ্ণমেন্টৰ যেটো ৰুলছ আছে এইটো হিচাপত আপুনি বেনিফিটস খিনি ৰিচিভ কৰিব এতিয়া চাই লওক ক্যাটাগৰি ওয়াইজ ভ্যাকেন্সি মোৰ ডিভাইড কৰি দিয়া আছে য'ত আপোনাৰ জেনাৰেল অবলিক দি আছে আনৰিজাৰ্ভ য'ত আপুনি 25 পোষ্টত এপ্লাই কৰিব পাৰিব লগতে দি আছে RFW য'ত আপুনি 9 পোষ্টত এপ্লাই কৰিব পাৰিব OBC অবলিক দি আছে MOBC য'ত আপোনাৰ 17 পোষ্ট আছে RFW ৰ কাৰণে দি আছে 6 পোষ্ট এটো ৰিজাৰ্ভেশন থাকিব নেক্সট আপোনাৰ পোষ্ট দি আছে ST and SC ৰ কাৰণে য'ত আপোনাৰ 11 পোষ্ট আছে আৰু RFW ৰ কাৰণে 3 পোষ্ট ৰিজাৰ্ভেশন আছে দিয়া চাই লওক এটো ভ্যাকেন্সিত আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰোতে ভ্যাকেন্সি খিনিত আপুনি কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব এইখিনি চাই লওক এতিয়া চাই লওক এডুকেশনাল কোৱালিফিকেশন এণ্ড ৰেসিডেন্সি দি আছে এডুকেশনাল যেটো কোৱালিফিকেশন দি আছে আপুনি 3 ইয়াৰ্স ডিপ্লোমা কমপ্লিট কৰিব লাগিব আৰু আপুনি ডিপ্লোমাটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংৰ পৰা কমপ্লিট কৰিব লাগিব লগতে আপোনাৰ যেটো ডিপ্লোমা হয়টো ৰেকগনাইজ ইনষ্টিটিউচনৰ পৰা কৰিব লাগিব আপুনি লগতে আপুনি মাষ্ট বি আসামৰ ৰেসিডেন্ট হ'ব লাগিব তেতিয়া হলেহে আপুনি to requirement apply কৰিব পাৰিব এজ এ প্ৰুফ হিচাপত আপুনি এজ এ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসামৰ প্ৰুফ হিচাপত আপুনি PRC তাতে শো কৰাব পাৰিব লগতে আপুনি এমপ্লয়ী এক্সচেঞ্জ যেটো সাৰ্টিফিকেট তাতে আপুনি শো কৰিব পাৰিব এতিয়া চাই লওক নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট এণ্ড ৰিলেক্সেশন খিনি যদি আপুনি জেনাৰেল ক্যাটাগৰি ক্যান্ডিডেট হয় মিনিমাম যেটো এজ দি আছে 18 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম আপুনি 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটটো আপুনি ক্যালকুলেশন কৰিব 1st জানুৱাৰী 2026 ৰ ডেট হিচাপত লগতে চাব এজ ৰিলেক্সেশন খিনি দিয়া আছে যদি আপুনি SC/ST দি আছে ক্যান্ডিডেট হয় আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব OBC/MOBC ক্যান্ডিডেট দি আছে যদি আপুনি হয় দেন আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন ৰিচিভ কৰিব নেক্সট চাব আপোনাৰ এপ্লিকেশন যেটো ফি ষ্ট্ৰাকচাৰ খিনি দি আছে যদি আপুনি জেনাৰেল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 297.20 rupees য'ত আপোনাৰ ইনক্লুডিং হৈ থাকিব পেমেন্ট ফি প্ৰসেসিং এণ্ড টোটাল যিখিনি টেক্সেস আছে সেইখিনি এড কৰি কিনে আপুনি খিনি পেমেন্ট কৰিব লাগিব যদি আপুনি OBC SC বা ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 197.20 rupees পেমেন্ট কৰিব লাগিব যদি আপুনি BPL ক্যাটাগৰি ক্যান্ডিডেট বা PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 47.20 rupees আপুনি পেমেন্ট কৰিব লাগিব নেক্সট চাই লব কি ৰিকোয়াৰমেন্ট যেটো ডেডলাইন এণ্ড টাইম দি আছে যেটো আপোনাৰ নোটিফিকেশনটো ৰিলিজ কৰি দিছে আৰু এপ্লাই যেটো ডেট দি আছে আপোনাৰ 11 মে 2026 ৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু অনলাইন যেটো সাবমিশনৰ ডেট দি আছে জুন আপুনি 10 লৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ যেটো পেমেন্টৰ ডেডলাইন দি আছে জুন 12 2026 লৈকে আপুনি লাষ্ট পেমেন্ট কৰিব লাগিব আৰু যেটো আপোনাৰ এক্সাম হয় এক্সাম তেতিয়ালৈকে নোটিফাই কৰা নাই তেতিয়া এক্সাম হ'ব মিনিমাম 13 to 15 days আগত আপোনাৰ যেটো কল লেটাৰ মানে এডমিট কাৰ্ড ইস্যু কৰি দিব বা নোটিসটো ইস্যু কৰি দিব আপুনি অফিশিয়াল ওয়েবসাইটত এইখিনি আপডেট খিনি আপুনি পাই যাব এতিয়া চাই লওক সিলেকশন প্ৰসেস খিনি দি আছে
ফাৰ্ষ্টত আপুনি ৰিটেন টেষ্ট হ'ব, সেইখিনি আপুনি এটেম্প কৰিব লাগিব। নেক্সটত আপোনাৰ ইণ্টাৰভিউ হ'ব, সেইখিনি আপুনি এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, এইখিনি ষ্টেপত আপোনাৰ চিলেকশ্যনখিনি কমপ্লিট কৰা হ'ব। এতিয়া চাই লওক, যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে, আপুনি যিটো ৱেবছাইট দিয়া আছে আপুনি দুটা ৱেবছাইটত ভিজিট কৰিব পাৰে। লগতে আপুনি এইটো ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টীমৰ পৰা ৰেছপন্স পাব। যদি আপুনি বিচাৰে অফিচিয়েল যিটো ৱেবছাইটৰ লিংক আছে এই দুটা আপুনি নোট কৰি ল'ব। আপুনি ভিজিট কৰিব, যিকোনো ব্ৰাউজাৰত অপেন কৰি যদি apsc.nic.in চাৰ্চ কৰে, APSCৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এইটো লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।